নমস্কাৰ আপোনালোক সকলোকে এক্সাম টিউটৰিয়েল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে জানে যে আসাম পুলিচৰ ৰিক্ৰুইটমেণ্ট ওলাইছে আৰু আপোনালোকে সিলেবাছখনো পাইছে চাগে। সিলেবাছত জিকে বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে, গতিকে আমি জেনেৰেল নলেজো আমি ভালদৰে পঢ়িব লাগিব। আপোনালোকৰ সহায় হোৱাকৈ মই আজি জেনেৰেল নলেজৰ কিছুমান কুৱেশ্যন লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। মই ইংৰাজী আৰু অসমীয়া দুইটাতে প্ৰশ্নসমূহ তৈয়াৰ কৰিছোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। কুৱেশ্যনটো হৈছে হু ইজ দ্য গভৰ্ণৰ অফ আসাম। ইয়াত কি কৈছে? অসমৰ ৰাজ্যপাল কোন? অসমৰ ৰাজ্যপাল হৈছে জগদীশ মুখী। ছেকেণ্ড কুৱেশ্যনটো হৈছে হু ইজ দ্য স্পৰ্টছ এম্বেচাডৰ অফ আসাম। অসমৰ ক্ৰীড়া বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ কোন? হিমা দাস। এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ এক্সামত আহিব পাৰে, গতিকে আপোনালোকে পাৰিলে লিখি যাব। তাৰ পাছৰটো হৈছে হু ইজ দ্য স্পৰ্টছ মিনিষ্টাৰ অফ আসাম। অসমৰ ক্ৰীড়া মন্ত্ৰী কোন? অসমৰ ক্ৰীড়া মন্ত্ৰী হৈছে বিমল বৰা। 4 নম্বৰ কুৱেশ্যন হৈছে হোৱাট ইজ দ্য ফেমাছ গেম অফ আসাম। অসমৰ জনপ্ৰিয় খেল কি? ধূপ খেল। এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ আহিব পাৰে, গতিকে আপোনালোকে মনত ৰাখি থ'ব। 5 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ অইল ৰিফাইনেৰিজ ইন আসাম। অসমত সৰ্বমুঠ তেল শোধনাগাৰ কেইটা আছে? 4টা আছে। আপোনালোকে এইকেইটা মনত ৰাখি থ'ব। 6 নম্বৰ কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ দ্য ফাৰ্ষ্ট টি কোম্পানী এষ্টাব্লিছ ইন আসাম। অৰ্থাৎ অসমত প্ৰথম চাহপাতৰ কোম্পানী কেতিয়া স্থাপন কৰা হৈছিল? 1837। 1837 চনত অসমত পোনপ্ৰথমবাৰৰ বাবে চাহপাতৰ কোম্পানী স্থাপন কৰা হৈছিল। 7 নম্বৰ কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ আসাম ৰাইফলছ ৱাজ ক্ৰিয়েটেড। অৰ্থাৎ কোন বছৰত অসম ৰাইফলছ গঠন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1835। আপোনালোকে এইখিনি মনত ৰাখি থ'ব। এতিয়া আহোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। ইন হুইচ ইয়েৰ মুখ্যমন্ত্ৰী তীৰ্থ যাত্ৰা য়োজনা স্কিম ইজ ইমপ্লিমেণ্টেড। অৰ্থাৎ কোনখন ৰাজ্যত মুখ্যমন্ত্ৰী তীৰ্থযাত্ৰা যোজনা আঁচনিখন কাৰ্যকৰী কৰা হৈছিল? কোনখন ৰাজ্যত? দিল্লী। 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফ স্কিম 2021 হেজ বিন লঞ্চড বাই হুইচ ষ্টেট। মই ইয়াত ইয়েৰ লিখি দিলোঁ, আপোনালোকে এইটো শুদ্ধ কৰি ল'ব। এইটো ইয়েৰৰ ঠাইত ষ্টেট লিখিব লাগিব, কাৰণ ইয়াত আমাৰ ৰাজ্যখনৰ কথা কোৱা হৈছে। ইয়াৰ আনচাৰটো কি হ'ব? অসম। আজিৰ ভিডিঅ'টো ইমানতে সামৰিব লাগিব। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ জিকেৰ নতুন কুৱেশ্যনৰ সৈতে আকৌ লগ পাম। আজিলৈ আহোঁ। ধন্যবাদ।